ডিজিটেল জাৰ্ণালিষ্ট এছ'চিয়েশ্যনৰ যি অনুষ্ঠান, যি তৃতীয় বাৰ্ষিক তেওঁলোকৰ মুকলি সভাত উপস্থিত থাকিবলৈ পাই মই খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু খুব ভাল লাগিছে যে বড়োলেণ্ডত ডিজিটেল সাংবাদিকতাৰ সৈতে জড়িত হৈ থকা বা জড়িত হোৱা যিসকল সাংবাদিক, উদীয়মান সাংবাদিক, তেওঁলোকক একেখন মঞ্চত উপবিষ্ট কৰাৰ কাৰণে, একেখন মঞ্চত সমবেত কৰাৰ কাৰণে যিটো প্ৰয়াস, এই প্ৰয়াসটো সম্ভৱতঃ 2019 চনত আৰম্ভ হৈছিলে। গতিকে সেই তেতিয়াৰ পৰা তেওঁলোকক একত্ৰিত কৰি এই ধৰণে এটা তেওঁলোকক আগবঢ়াই নিয়াটো খুব শুভ লক্ষণ। মই আশা কৰিম বড়োলেণ্ড ডিজিটেল জাৰ্ণালিষ্ট এছ'চিয়েশ্যনৰ উদ্যোগত এই অঞ্চলৰ যিসকল সাংবাদিক, ডিজিটেল মিডিয়াৰ সৈতে যিসকল জড়িত হৈছে, তেওঁলোকক বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁলোকক যি অৰিয়েণ্টেশ্যন, যি ধৰণৰ প্ৰশিক্ষণ, যি ধৰণৰ ৱৰ্কশ্বপ দৰকাৰ, সেইখিনি তেওঁলোকে কৰিব। সময়ে সময়ে BTRৰ যিকেইখন জিলা, সেই জিলাৰ কমপক্ষে সদৰ স্থানত অন্ততঃ পৰ্যায়ক্ৰমে এই ধৰণে যদি এটা অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম হৈ থাকে, প্ৰশিক্ষণ হৈ থাকে, ৱৰ্কশ্বপ হৈ থাকে, মই ভাবোঁ এই অঞ্চলৰ সাংবাদিকসকল উপকৃত হ'ব। আৰু আমি জানো যে ডিজিটেল দুনিয়া, এতিয়া ডিজিটেল সাংবাদিকতা বা ডিজিটেল জগতখন আগ্ৰাসী হৈ উঠিছে। সমগ্ৰ বিশ্ব এতিয়া ডিজিটেল দুনিয়া বুলি ক'লেও ভুল নহ'ব। আৰু এই ডিজিটেল দুনিয়াত প্ৰৱেশ কৰিছে বড়োলেণ্ড অঞ্চলৰ সাংবাদিকসকলো। ডিজিটেল মিডিয়াৰ জৰিয়তে তেওঁলোকে সংবাদ সেৱা কৰিছে। অঞ্চলটোৰ জাতিটোৰ বড়োসকল এক বৰ্ণাঢ্য জাতি, এক বৰ্ণাঢ্য সংস্কৃতি আছে, অতি চহকী সংস্কৃতি থকা এটা জাতি। এই জাতিক সংবাদ সেৱাৰ মাধ্যমেৰে সেৱা কৰিবলৈ আগবাঢ়ি অহা সাংবাদিকসকল, যুৱক যুৱতীসকল, তেওঁলোকক প্ৰশিক্ষণৰ নিশ্চয়কৈ দৰকাৰ আছে। আৰু মই আশা কৰিম যে বড়োলেণ্ড ডিজিটেল সাংবাদিক সংস্থাই সেই কাম কৰিব। আৰু আপোনালোককো এটা মই অনুৰোধ কৰিছোঁ, আপোনালোকে অন্ততঃ নিষ্ঠাৰে, সততাৰে, অনেষ্টলি এই কামটোত জড়িত হৈ থাকক। অন্য বৃত্তিৰ লগত সাংবাদিকতা বৃত্তিটো নিমিলে। গতিকে সাংবাদিকতাৰ সৈতে জড়িত হোৱা লোকসকলৰ প্ৰতি সমাজৰ লোকসকলে চাই থাকে। হয়তো তেওঁলোকে মুকলিকৈ একো কথা ক'ব নোৱাৰে বিভিন্ন কাৰণত। গতিকে আপোনালোকৰ মুখলৈ আপোনালোকে চাই থাকে যিহেতু, গতিকে অন্ততঃ বড়ো প্ৰতিজন সৰ্বসাধাৰণ লোকৰ আপোনালোকে মনৰ আশা হওক, মুখৰ ভাষা হওক, মই সেই আশা নিশ্চয় কৰিম। আপোনালোক সকলোৰে কুশল কামনা কৰিছোঁ। বড়োলেণ্ড ডিজিটেল সাংবাদিক সন্থাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। তেওঁলোকে আৰু বৃহৎ পৰিসৰত এই ধৰণৰ অনুষ্ঠান আয়োজন কৰক। ধন্যবাদ।